হৈ গ'ল ৰেডি। এতিয়াতো মই ৰ'বই নোৱাৰিলোঁ, ভালকৈ ঠাণ্ডা হ'ব নিদিলোঁ। দেখিছেনে? যদি দোকানৰ পৰা কিনি খাবলৈ যায় এনেকুৱা এইখিলা মাত্ৰ এনেকুৱা ইমান কণীতে 5 টকা। আৰু এতিয়া মই ঘৰতে ধুনীয়াকৈ বনালোঁ। দেখিছেনে কি বনালোঁ, কেনেকৈ বনালোঁ, সকলোখিনি গম পাব। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাওক। আৰু মোৰ যে খাই কিমান ভাল লাগিছে, হয়তো আপোনালোকে যদি খাব মন যায় এনেকৈ বনাই ল'ব পাৰিব ঘৰতে। সেয়েহে ক'লোঁ ভিডিঅ'টি একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাওক, তেতিয়া গম পাব। আপোনালোকে নিজেও বনাই খাব পাৰিব, কিন্তু বিৰাট ভাল লাগে কিন্তু খাই এইবিলাক বস্তু। সেইকাৰণে ক'লোঁ। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰিব কেনেকুৱা হৈছে। যদিও ইমান বনাই থকা অভ্যাস নাই, দেখিছেনে এয়া কিমান ধুনীয়া লাগিছে। প্ৰথমবাৰ বনাইছোঁ, হ'লেও ভালেই হৈছে বাৰু। কি হয় চাওক। এতিয়া মই দেখুৱাইছোঁ এফালে ভিডিঅ'টি আৰম্ভ। দেখিলেনে? চৰকাৰে বাদাম দিছিলে, কিন্তু বাদাম লগোৱা সময়ত নিদিলে ন। সেইকাৰণে মই এতিয়া বাদামকে বনাই খাওঁ বুলি ভাবিলোঁ। প্ৰথমতে বাদামখিনি এনেকৈ ভাজি লৈছোঁ চুলাত। এনেকৈ ভাজি মেলি এতিয়া মই বাকলিখিনি এৰাব মানে চব দলিছোঁ। দলি মানে ভাজি লোৱা বাদামখিনিতো বাকলি এৰাবলৈ বেছি টাইম নালাগে, সকলোৱে গম পায়। ধুনীয়াকৈ বাকলিখিনি দলি ধুনীয়াকৈ জাৰি মেলি চফা কৰি ল'ম। আৰু মেকুৰীজনী দেখিছেনে? ইমানে উৎপাত নহয় মেকুৰী, মানে একো মই উলিয়াব নোৱাৰোঁ। পোৱালীজনী মানে এইজনী মেকুৰী পোৱালীজনী। আৰু এতিয়া মই কেৰাহীখন পাতি অকণমান মিঠাতেল দি লৈছোঁ। মিঠাতেল দি মেলি কেৰাহীখন ধুনীয়াকৈ মানে অকল কেৰাহীখনত লগাবৰ কাৰণেহে দিছোঁ, মানে ইমান বেছি নহয়। তেল গৰম মই 1 কাপ চেনি দি দিছোঁ। 1 কাপ চেনি দিয়াৰ পিছতে ধুনীয়াকৈ গলিবলৈ আৰম্ভ কৰিছে। দেখিছেনে? দেৰি হৈছে বুলি মানে মই অকণমান পানী ঢালি দিছোঁ দেই। ইয়াতে পানী ঢালি দিম চাব। পানী অকণমান ঢালি দিলোঁ। ভালকৈ চাই থাকক, একেবাৰে স্কিপ নকৰিব। তেওঁলোকে ঘৰতে বনাই খাব পাৰিব। বাদামী যিহেতু এইটো মিঠা হয়, চেনীৰ লগত বনাইছোঁ যেতিয়াতো মিঠাই হ'ব নহয় জানো বাৰু। তাৰপিছতে ধুনীয়াকৈ একদম গলাই দিম মানে। দেখিছে ইমান ধুনীয়াকৈ গলি গৈছে। চেনীবোৰ গোটা হৈ থাকিব নালাগে মানে। ধুনীয়াকৈ মই ভাজি আছোঁ ভাজি মানে পূৰা গলাই দিম আৰু, যাতে গোটা চেনী অকণমানো নাথাকে। দেখিছে ইমান ধুনীয়াকৈ গলি গৈছে নহয়। এতিয়া মই দলি লোৱা বাদামখিনি ইয়াতে দি দিছোঁ। বাদামখিনি দিয়াৰ পিছত মানে বেছি টাইম নহয় আৰু, তাত কেৰাহীত জ্বলি যোৱাকৈ দি থ'ব নালাগে। মানে গোটেই বাদামখিনিত লাগি যোৱাকৈ মানে মই ধুনীয়াকৈ হিলাই দিছোঁ। এটা কৰি মানে এৰাই ধুনীয়াকৈ হিলাই দিছোঁ। বাদামখিনি যিহেতু আগত ভাজি লোৱা হৈছিলে, ইমান কেঁচা নহয়। কেঁচা বাদাম হ'লে অকণমান তিতিকি লাগিব পাৰে। সেইকাৰণে মই বাদামখিনি ধুনীয়াকৈ ভাজি মেলি সিজাই লৈছোঁ বাৰু। এতিয়া দেখিছে অকণমান সময় উতলাই দিছোঁ। অফ কৰি দিছোঁ। এতিয়া মই থাল এখনত ধুনীয়াকৈ ঢালি কেৰাহীৰ পৰা উলিয়াই মেলি থালখনত মানে ধুনীয়াকৈ অকণমান বহলকৈ মেলি দিছোঁ। কাৰণ মই কমকৈ বনাইছোঁ, গোটেই থালখনততো ফুল নহ'ব পাৰে। অকণমান মোৰ কাৰণেই অকল বনাইছোঁ, কিন্তু মই এইবিলাক খাই ভাল পাওঁ। কিন্তু ঘৰত ল'ৰাটো নাই খাবৰ কাৰণে, মই অকলে খাই থাকিম। সেইকাৰণে কমকৈ বনাই লৈছোঁ। থালখনত দিয়াৰ পিছত ঠাণ্ডা নহওঁতে মানে অকণমান